আপোনালোকে সকলোৱে গম পায় আমাৰ সৰ্থেবাৰীত ভাৰত গেছৰ কিছু নাটনি হৈ আছে। আমাৰ সৰ্থেবাৰীত ৪৫ দিন হৈ আছে আৰু আমি বিভিন্ন বাতৰি পত্ৰত দেখা পাইছিলোঁ যে নগৰ অঞ্চলত ২৫ দিন আছিল আৰু চহৰ অঞ্চলত ২৫ দিন আছিল আৰু গাঁও অঞ্চলত ৪৫ দিন আছিল। কিন্তু আমাৰ সৰ্থেবাৰী ১৯৫৫ চনত চহৰ হোৱাৰ পিছতো কিন্তু আমি এতিয়া ২৫ দিনে আমাৰ ৪৫ দিনে আমাৰ চিলিণ্ডাৰ হৈ আছে। আৰু এই ক্ষেত্ৰত আজি চেলছ অফিচাৰ আহিছিলে ভাৰত গেছত আমাৰ সৰ্থেবাৰী যি বৈকুণ্ঠ গেছ এজেঞ্চি তাত আহিছিলে আৰু আমি কথা পাতিছিলোঁ। আমাৰ সৰ্থেবাৰী পাঁচখেল গয়াগড়ৰ ৰাইজেও গৈছিল আৰু কথা পাতি গম পালোঁ যে আমাৰ যিটো ভাৰত গেছ আছে, যেতিয়া ফাৰ্ষ্ট আৰম্ভণি হৈছিল ২০১২ চনত নে কি ক'লাক না ২ চনতে ক'লাক, মই অলপ পাহৰি গ'লোঁ। মানে এইটো গ্ৰাম্যাঞ্চলত বুলিয়ে কথাখিনি বুলি আছিল প্ৰথমতে, কিন্তু তাৰে কাগজে পত্ৰই বস্তুটো গ্ৰাম্যাঞ্চলে হৈছে। তেনে ক্ষেত্ৰত কিছু আমাৰ কৰণীয় আছে। আমাৰ যি টাউন কমিটিৰ ফালৰ পৰা আছে চেয়াৰমেন পৌৰপতি প্ৰেমদা তামুলী, তেখেতে এৰি আগতে একবাৰ ডিচিক সেই কৰিছিল, ডকুমেণ্ট কাগজ জনাইছিল। তেতিয়া দুদিনৰ কাৰণে বস্তুখিনি হৈ গৈছিল, আমাৰ যি ২৫ দিনত বুকিং কৰিছিল চিষ্টেমটো হৈছিল, কিন্তু তাৰপিছত সেইটো আৰু বন্ধ কৰি দিলে। এতিয়া আৰু আমি কথা পাতি আজি গম পালোঁ যে ডিচি যদি লিখি দিয়ে, অইল কৰ্তৃপক্ষক যদি লিখি দিয়ে ডিচি, তেতিয়া আমাৰ চহৰ অঞ্চলত সৰ্থেবাৰীত যি আমি ২৫ দিনৰ স্লেবটোত পৰিব লাগে সেইটোত বোলে পৰিব। কিন্তু আমি গম পাইছোঁ প্ৰেমদা তামুলী চেয়াৰমেনৰ লগত কথা পাতি গম পাইছোঁ তেখেতে যোৱাকালি গৈছিল বৰপেটাত যাই তেখেতে বোলে জনাইছে, ডিচিক বোলে লিখিত দিছে তাতে, কিন্তু ডিচি সেই বস্তুখিনি কিজানি ফৰৱাৰ্ড কৰা নাই তালৈকে। কিন্তু সেইকাৰণে আমাৰ সৰ্থেবাৰী ৰাইজ হওক বা এই অঞ্চলৰ মানুহখিনিয়ে আচলতে নিজে সশৰীৰে যিখিনি ডিচি অফিচত কিজানি যাব লাগিব, তেতিয়াহে ডিচিও বস্তুখিনি গুৰুত্বটো বুজি পাব। কিন্তু আমাৰ অসুবিধাটো বহুত হৈ আছে। আমি কি হৈছে, আমি গৰুটো পুহি আছোঁ, ঘাঁহও আমি খুৱাইছোঁ, গোবৰ আমি পেলাইছোঁ, কিন্তু গাখীৰটো আমি খাব পৰা নাই। তেনে বৰ্তমান কণ্ডিশ্যন হৈ আছে। আমি চহৰ অঞ্চলত যিখিনি সুবিধা পাব লাগে আমি পোৱা নাই, কিন্তু আমি যিখিনি টেক্সৰ পৰা হওক বা বিভিন্ন ধৰণৰ সেই বস্তুখিনি আমি ভৰি আছোঁ, কিন্তু আমি যিখিনি সুবিধা পাব লগা আছিল আমি সেইখিনি পোৱা নাই। আৰু সেইকাৰণে ভাৰত গেছ সৰ্থেবাৰী নগৰ অঞ্চলত থাকিও ভাৰত গেছটোত বুকিং এতিয়া ৪৫ দিন হৈ আছে। এইখিনি আজি কথা পাতিলোঁ, কথা পাতি এইখিনি কথা গম পালোঁ আমাৰ যি চেলছ অফিচাৰ আছিল বৈকুণ্ঠ গেছ এজেঞ্চি তাত গৈ কিনে। ধন্যবাদ।